আমাৰ ঘৰখনত এতিয়ালৈকে কোনো বদনাম নাই আৰু হেতুক লৈ ঘটনাটোক লৈ যদি মানুহে যদি ভাবে যে বৰুৱা ঘৰখন এনেকুৱাই নি তেতিয়াহ'লে আমি বহুত দুখ পাম আৰু হেতুক লৈ হয়তো মই ব্ৰহ্মপুত্ৰত জাপ দিবলগীয়া হ'ব পাৰে সঁচাকৈ এইসকল শিল্পী আচলতে যেতিয়া আচলতে বয়স বাঢ়ি যোৱাৰ লগে লগে এইবিলাক শিল্পী আচলতে কি কাৰণে এনেকুৱা মানে শুনিলে দুখ লগা কিছুমান ঘটনা ঘটে জীৱনত তেওঁলোকৰ হয় জীয়াই থকাৰ সময়ত আচলতে কোনেও তেওঁলোকক প্ৰশংসা আচলতে কৰিবলৈ টান পায় কিন্তু যেতিয়া কিবা এটা ঘটনা হৈ যায় তাৰপিছতহে কিন্তু তেওঁলোকৰ নাম লোৱা আমি শুনা পাওঁ তেওঁলোকৰ আমুক আছিলে তামুক আছিলে আমি শুনা পাওঁ আচলতে দীপেন বৰুৱা দেৱলৈ সঁচাকৈ বহুতেই দুখ লাগিছে তেওঁ এতিয়া বহুত মানে বিপদত পৰিছে তেওঁ সাংবাদিকৰ আগত কিমান আৰু একেখিনি কথাকে ক'ব আচলতে কি ক'ম আৰু এতিয়া তেওঁ ভাগি পৰিছে বহুত ভাগি পৰিছে এতিয়া দীপেন বৰুৱা ডাঙৰীয়াই কৈছে যে তেওঁ ককায়েকে আচলতে ৰমেন বৰুৱাই আচলতে কাজিয়াৰ কাৰণে আচলতে ঘৰৰ পৰা ওলাই যোৱা নাছিলে তেওঁ আচলতে বহুত মানসিক হেঁচাত আচলতে আৰ্থিক অনাটনত তেওঁ ভুগিছিলে বুলি কৈছে আৰু বহুত দিন শিল্পী সংগীতৰ লগতো তেওঁ জড়িত নাছিলে গতিকে তেওঁলোকৰ বহুতখিনি মানে সমস্যা আহি পৰিছিলে পইচাৰ কাৰণে হয়তো এইবিলাকৰ কাৰণে আচলতে বহুত মানসিক চাপ আচলতে ভুগিছিলে মানসিক চাপত বা যি কি নহওক দুখ লাগে এনেকুৱা ধৰণৰ আচলতে ইমান মহান শিল্পীসকলৰ লগত যদি এনেকুৱা ধৰণৰ ঘটনা ঘটে সঁচাকৈ অন্তৰৰ পৰা বহুত দুখ লাগে হয়তো আপোনালোকৰো এই সময়ত দুখ লাগিছে এই খবৰটো যেতিয়া শুনিছিলে বা যি কি নহওক য'তে নাথাকক অতি সোনকালে ৰমেন বৰুৱা ডাঙৰীয়া যাতে উদ্ধাৰ হয় তাকে আমি আশা কৰিছোঁ সুস্থ অৱস্থাত বা যি কি নহওক ভিডিঅ'টো চাওক দীপেন বৰুৱা ডাঙৰীয়ানো কিখিনি মন্তব্য আৰু আগবঢ়াইছে আপোনালোকে ভিডিঅ'টো চালে গম পাব গতিকে চাওক স্কিপ নকৰিব কিন্তু নতুনকৈ যদি কোনোবা আহিছে চেনেলটোত পাৰিলে এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব চাওক মইনো কি ক'ম তেওঁলোকে সফল হ'ব পৰা নাই একো খবৰ এতিয়ালৈকে আমাক দিব পৰা নাই কি হৈছে কি নাই হোৱা খালি অভিযান চলাই আছে বুলি সেইখিনি গম পাওঁ আৰু ধুবুৰীলৈকে চলাইছে TRF এইবিলাক বাহিনীয়ে কিন্তু বাকী একো খবৰ তেনেকৈ পোৱা নাই এতিয়ালৈকে এইটো আকৌ এংজাইটি হৈ আছে আমাৰ অকণমান কি মানে বুজাব নোৱাৰোঁ আৰু ইমান ধৰক আমিও তেনেকুৱা ধৰণৰ মানুহৰ ওচৰলৈ গৈছোঁ আপোনালোকৰ পৰিয়ালৰ লগতো বহুজনে খবৰ পাতি লৈছে তেখেতৰ মানসিক অৱস্থাটো কেনেকুৱা হৈছিলে সেই কথাখিনি কোনো এজন মানুহৰ ওচৰতে তেখেতে অৱগত কৰা নাছিলে নহয় জানো নাই সি ৰমেন দাই খুব কম কথা কয় সকলোৱে জানে ৰমেন দাক যোনে ভালকৈ পাইছে আৰু মইতো আৰু ভাতৃ হিচাপে জানোৱেই মই কিবা এটা ক'লেও মই অমুকৰ পৰা আহোঁ দেই আজি প্ৰগ্ৰেম আছে ৰাতি হ'ব পাৰে এনেকৈ মোৰটো খালি এনেকৈ দিব মানে হয় নেকি ক'ত প্ৰগ্ৰেম আছে সেইখিনিও নুসুধে মোক অহাৰ পিছত কালি ক'ত আছিলে প্ৰগ্ৰেম পিছতহে সোধে যোৱাৰ সময়ত কিন্তু আজিলৈকে খুব কম সোধে মানে কাৰণ দৰ্জাখন তলত আমি দুটা যিহেতুকে থাকোঁ এই বাহিৰত আগফালৰ দৰ্জা বন্ধ কৰিব লাগে নহয় হয় ৰমেন দাই বন্ধ কৰে মইতো ঘূৰি ফুৰোঁ ৰাতি প্ৰগ্ৰেম কৰি আহোঁতে দেৰি হয় মই কৰোঁ এতিয়া মই যদি মই আছোঁনে নাই ঘৰত মোৰ ৰুমত মই সোমাই থাকিলেও কিবা টিভিয়ে চাই আছোঁ বা কিবা কৰি আছোঁ তেনেকৈ থাকিলে ৰমেন দাই যেতিয়া দৰ্জা বন্ধ কৰিব ৰাতি মানে মই আছোঁনে নাই বুলি ৰুমত নুসুধে চাব চাৰিওপিনে দৰ্জাখন চাব টানি চাব দেখিছে বন্ধ আছে বুলি তেনেকুৱা ধৰণৰ মানে সেইটো কৈছে মই শুনিছোঁ এতিয়া সেইটো সঁচা কথা মই নিজে শুনিছোঁ কাৰণে কৈছোঁ যে সাজি কোৱা কথা নহয় কৈছিলে সেইকাৰণে ভাবিছোঁ এজন মিউজিক ডাইৰেক্টৰ যেতিয়া হাৰমনিয়াম লৈ পেলাই মনোনিৱেশ কৰিব নোৱাৰোঁ বুলি কৈছে কাৰণে বাহ্যিক কিবা চিন্তা সোমাই আছে নিশ্চয় ডেফিনেটলি তেনেকুৱা হেৰি হ'লেহে ক'ব মানুহে এতিয়া যে মোৰ কিবা মানসিকভাৱে মই কিবা এটা কোনোবা গানৰ কাৰণে বিচাৰি আহে নহয় দিয়া এতিয়া মই গান গাব নোৱাৰিম মই অকণমান হেৰি হৈ আছোঁ ভাল লগা নাই কিবা তেনেকুৱা উত্তৰ দিম মই তেনেকৈ এনেকুৱা কথা এই এসপ্তাহমানৰ ভিতৰত মই ইমান ডেট সেইবিলাকতো ডেটটো মই নোট কৰি নথওঁ বা মনত নাৰাখোঁ অভাৰহে কৰে মই পাছ কৰি যাওঁতে শুনিছোঁ কাণত বাজিছে মই ৰৈ পেলাই শুনা নাই অহা যোৱা কৰি থাকোঁ মই দোকানলৈ যাওঁ 10 বাৰ এই কাষৰ দোকানলৈ ওলাই যে সেই পিছতমানত বহি আছিলোঁ কৈ আছে কাৰোবাৰ তেনেকৈ নক'বা মোক নক'বা এতিয়া মই সুৰ কৰিব মানে হেৰিটো নাই মই ঠিক মন দিব নোৱাৰোঁহে মোৰ কনচেনট্ৰেট কৰিব অকণমান দিগদাৰ হৈ আছে অকণমান এই তেনেকুৱা ধৰণৰ কথা শুনি পেলাই গুচি গৈছোঁ আৰু মই বাকীখিনি কি কৈছে নাজানো ৰৈ থাকিলে হয়তো বাকীখিনিও শুনিলোহেঁতেন মই যদি ৰৈ গ'লোহেঁতেন কিন্তু মই ৰৈ যোৱা নাইতো মই যাওঁতে কামত পাইছে আৰ্থিক কথাবোৰ অলপ আছিলে নেকি আৰ্থিক তেনেকৈতো নজনাই কাকো মই ভবা কথা এইটো কাৰণ বহুত দিন যেতিয়া কাম কৰা নাই একো মইতো সিদিনাখনলৈ গান গাই আছোঁ কিবাকৈ চলি আছোঁ এইটো বেলেগ কথা কিন্তু তেওঁ বহুত বছৰ কেইবাবছৰ কাম কৰা নাইতো তেনেকৈ গতিকে সেই মন্দিৰলৈ যায় ঘৰলৈ সেইখিনি আৰু জানো আৰু কৰিবলৈ মাতিলে চাৰ্জ হয় তাতে হয়তো কিবা এটা দিলে ৰেমুনেশ্যন পাৰ্চন দিয়ে সেইটো কাৰণে তেনেকুৱা সেইখিনি আৰু তাৰ বিশেষটো কাম নকৰে সেইকাৰণে এইবোৰ জুমুৰি ধৰিছিল কিবা মই ভবা কথা দেই এইবিলাক কনফাৰ্ম বুলি নধৰিব মই ভাবিছোঁ তেনেকুৱা কিবা এটা হ'ব পাৰে মানে ভিতৰত কিবা এটা
কি হ'ব তেখেতে কিবা হতাশাত ভুগি থকা সেইটো হতাশাটোতো মই ক'ব নোৱাৰোঁ নহয় সেইটো কাৰণ মই হতাশাত ভুগিলে আপুনি ক'ব নোৱাৰিব নহয় সেইটো ভিতৰত নিজে নিজে ভাবি থাকোঁ মই হতাশাত মই দীপেন দা বহুত চিন্তা কৰি আছোঁ দেখোন মই তেতিয়া ক'ম যে নাই কিবা চিন্তা কৰি আছোঁ ৰ'বা তেনেকৈ সাধাৰণভাৱে তেনেকৈহে ক'মতো কিন্তু হতাশাটো প্ৰকাশ নকৰোঁ কাৰো আগত ৰমেন দাও প্ৰকাশ কৰা নাই কাৰো আগত যে পানীৰ কথাটো আপুনি কৈছিলে কোনোটো পানীটো তেওঁ ঠেলি নিদিয়ে বা সেইটো কোনেও ঠেলি নিদিয়ে ঠেলা মাৰিতো কোনোৱে নপঠিয়ায় আৰু পানীলৈ তেনেকৈ মই ভাবোঁ পানীলৈ যোৱা নাই যদি কিবা এটা একেবাৰে ব্ৰেইনে কাম কৰা নাই একদম নীল হৈ গৈছে ব্ৰেইনটো তেতিয়া হয়তো পানীত ক'ৰবাত পৰিব পাৰে যিটো ছুইচাইড কৰা মানুহে সেইখিনি সময়ত ছুইচাইড কৰা মানুহজনে আত্মহত্যা কৰা মানুহজনে পৃথিৱীত কাকো চিনি নাপায় যে 7 তলা বিল্ডিঙৰ পৰা জঁপিয়াই তেনেকুৱাতো ঘটনা বহুত হৈছে 3 তলা বিল্ডিঙৰ পৰা জঁপিয়াই সেইখিনি সময়ত জঁপিয়াৰ সময়ত যদি ভাবে যে মই যদি পৰি পেলাই নমৰোঁ তেতিয়া কি হ'ব তেতিয়া মই একদম পংগু হৈ যাম বা আধা মৰা হৈ থাকিম কষ্ট পাম সেইবিলাকতো ভাবে সেই ভাববিলাক নাহে কাৰণেই ছুইচাইড কৰিব পাৰে সেই ভাববিলাক আহিলে জঁপিয়াব নোৱাৰেতো কাৰণ মই যদি নমৰোঁ মৰিলেতো মৰিলোৱে বাৰু যদি নমৰোঁ কিবা কাৰণত সেইবিলাক ভাব আহিলে ছুইচাইড কৰিবই নোৱাৰে বুজি পাইছে গতিকে আত্মহত্যা যোনে কৰে নহয় তেওঁ পৃথিৱীত কাকো চিনি নাপায় কিন্তু অন্ধকাৰ কিবা এটা দেখা পাই একো চিন্তাই নাহে সেইখিনি সময় সেই মুহূৰ্তত সেইটো চাইকেট্ৰিষ্টক সুধিলে গম পাব কাৰণ মই যদি আজি ৰছী বান্ধি মই মৰোঁ ৰছীডাল সেইখিনি সময়ত যদি মই ভাবোঁ ৰছীডাল ভাল দিম ঠিকেই কিন্তু যদি নমৰোঁ কিবা কাৰণত তেতিয়াতো লাজ পাম মানুহে ধৰিব সেই ভাববিলাক নাহে সেইটো মুহূৰ্তত কাকো চিনি নাপায় পৃথিৱীত কোনো আত্মহত্যা কৰা মানুহে যদি তেনেকুৱা কিবা এটা হৈছে ৰমেন দাৰ মই নাজানো যদি পানীত ডুবিবলগীয়া হৈছিল